ট্ৰেভেল উইথ পৰিণাচাৰ হৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। চাওঁতে আগষ্ট মাহটো শেষ হ'বই হ'ল। আপোনালোক যিসকলে বগানভিলা বা কাগজ ফুল ভাল পায়, যিসকলে এই ফুল ঘৰত লগাইছে, তেওঁলোকৰ কাৰণে দুই এটা কথা ক'ব বিচাৰিছোঁ। এয়া আগষ্ট মাহ শেষ হোৱাৰ লগে লগে পুৰণা যিবিলাক বগানভিলা ফুল আছিল, সেই ফুলসমূহত ইতিমধ্যে ফুল আহিবলৈ আৰম্ভ কৰিছে আৰু সেইখিনিকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু তাৰ মাজতে দুই এটা কথা আপোনালোকক জনাই দিওঁ বা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, যাতে আপোনালোকৰ সুবিধা হয়। বগানভিলা বা কাগজ ফুল আপোনালোকে যিসকলে ঘৰত লগাইছে, যিসকলে এতিয়াও প্ৰুনিং কৰা নাই, তেওঁলোকে এই 2-3 দিনৰ ভিতৰতে এই প্ৰুনিং কৰি দিয়ক। আৰু ছেপ্টেম্বৰ মাহ সোমোৱাৰ লগে লগে আপোনালোকে প্ৰুনিং নকৰিব। আৰু প্ৰুনিং কৰিলেও আপোনালোকে হাৰ্ড প্ৰুনিং নকৰিব, একদম লাইট প্ৰুনিং কৰিব। আৰু মোটামুটি এটা শ্বেপ দি দিব গছজোপা, যিহেতু ইতিমধ্যে আগষ্ট মাহটো শেষ হ'বই হ'ল। একচুৱেলি আগষ্ট মাহৰ আৰম্ভণিতে বা জুলাই লাষ্টৰ ফালে হাৰ্ড প্ৰুনিং যদি আপুনি কৰে, তেতিয়াহ'লে গছজোপা এটা সুন্দৰ আকাৰ দিব পাৰি। আৰু এই আগষ্ট মাহৰ শেষৰ ফালে হ'লে আচলতে বহুত লেট হৈ যায়। আৰু এই 2 দিনতে আপোনালোকে যি সাৰ দিব আছে দি দিব। তাৰপিছত আৰু ইয়াক কোনো ধৰণৰ খোৱা বস্তু নিদিব। যদি আপোনালোকে ছেপ্টেম্বৰ মাহতো আপোনালোকে সাৰ প্ৰয়োগ কৰি থাকে, তেতিয়াহ'লে আপোনালোকে ফুল পাব, কিন্তু ফুল পালেও সেই ফুল অতি সোনকালে নাপাব। আপোনালোকে ফুল পোৱাত লেট হ'ব। ফুল পাওঁতে আপোনাৰ নৱেম্বৰ মান পাই যাব। সেই গতিকে আপোনালোকে যদি এতিয়াও সাৰ প্ৰয়োগ কৰা নাই বা লগতে প্ৰুনিং কৰা নাই, তেতিয়াহ'লে এই 2-3 দিনৰ ভিতৰতে আপোনালোকে প্ৰুনিং কৰি দিয়ক। আৰু গছজোপা এটা মোটামুটি শ্বেপ এটা দি দিয়ক আৰু সাৰ দি দিয়ক। দেখিব কিছুদিনৰ পিছতে ই পুনৰ ব্ৰাঞ্চসমূহ ওলাবলৈ আৰম্ভ কৰিব। ব্ৰাঞ্চসমূহ ওলোৱাৰ তাৰ লগে লগে কলিও অহা আৰম্ভ কৰিব। আৰু এইকেইদিনত যেতিয়া কলি আহিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে মন কৰিব গছজোপা যাতে পানীটো সম্পূৰ্ণৰূপে শুকাই নাযায়। যদি পানীটো শুকাই যায়, তেতিয়াহ'লে গছজোপা চক পাই যাব, আৰু চক পালে এই কলিসমূহ নষ্ট হৈ যাব। সেই গতিকে ফুল ফুলাৰ সময়ত পানী যাতে কোনো কাৰণতে কমি নাযায়, সেইটো আপোনালোকে মন কৰিব। সেইটো এটা বিশেষ মন কৰিবলগীয়া কথা। আৰু এতিয়াও গছজোপাত যদি কিছুমান পুৰণা ফুলৰ ঠাৰিবিলাক লাগি আছে, সেই ঠাৰিসমূহ আপোনালোকে আঁতৰাই দিব। আৰু মোৰ আচলতে এই গছজোপা মই আগতে এবাৰ শ্বেপ দিছিলোঁ, কিন্তু মাজতে দিব পৰা নগ'ল। গতিকে অলপমান ব্ৰাঞ্চবিলাক যেনি তেনি ওলাই গৈছে। যি কি নহওক, এজোপা মাদাৰ প্লাণ্ট গছ হয়, হাৱাই পিংক। প্ৰচুৰ পৰিমাণে ফুল দিয়ে। এয়া দেখিছে, এয়া এজোপা আৰু এজোপা ফুল আহিবলৈ আৰম্ভ কৰিছে, 2 এপাহ। আৰু 15-20 দিনৰ পিছত ছেপ্টেম্বৰ মাজভাগলৈকে আপোনালোকে ইয়াত প্ৰচুৰ পৰিমাণে ফুল দেখা পাব। মই তাৰ ভিডিঅ' আপোনালোকক আগবঢ়াম সময়ত। আৰু এজোপা আপোনালোকে যদি হাৱাই পিংক ঘৰত লগোৱা নাই, হাৱাই পিংকৰ আপোনালোকে পুলি সংগ্ৰহ কৰি এই হাৱাই পিংক লগাওক। যথেষ্ট ফুল দিয়ে আচলতে, আপুনি ভাবিব নোৱাৰা ফুল দিব। গোটেই আপোনাৰ গা গছডাল মানে নেদেখা হৈ যাব, ইমানেই ফুল দিয়ে। আৰু দেখাটো অতি সুন্দৰ হয়। ফুল নাথাকিলেও গছজোপাৰ পাতৰ আচলতে যিটো ভেৰিয়েশ্যন, হোৱাইট আৰু গ্ৰীণ, সেই ভেৰিয়েশ্যনৰ কাৰণেও ফুল নাথাকিলেও গছজোপাত দেখাটো অত্যন্ত শুৱনি হয়। সেই হাৱাই পিংক আপোনালোকে সংগ্ৰহ কৰি আপোনালোকে লগাওক। আৰু বাৰাণ্ডা কোণৰ বেলকনিত আপোনালোকে ৰাখক, অতি সুন্দৰ লাগে দেখাত। দেখিছে কিমান সুন্দৰ ফুলটো।
এয়া এজোপা দেখিছে সীমা ভেৰাইটিৰ হয়, অজস্ৰ ফুল ফুলিব আৰম্ভ কৰিছে। চাওক বাই কালাৰ ফুলে সীমা ভেৰাইটিটো। এয়া আন এজোপা গছ আপোনালোকক দেখুৱাইছো। এইজোপা হ'ল ভিৰা পিংক। ভিৰা পিংক কালাৰটো অত্যন্ত সুন্দৰ দেখাত, অলপমান হাৱাই পিংকৰ দৰে, যদিও ইয়াৰ যিবিলাক পাহিবিলাকত আপোনাৰ বগা বগা কিছুমান আঁচ থকা দেখা যায়। আৰু এই ফুলটো থোপাকৈ ফুলে, ডালটো আহি পেলাই এই ডালৰ ওপৰ অংশত থোপ খাই ফুলে। ই ফুলিবলৈ আৰম্ভ কৰিছে। আপোনালোকে ভিৰা পিংকো লগাব পাৰে। ই অত্যন্ত এজোপা সুন্দৰ বগনভিলা। এয়া দেখা পাইছে আন এজোপা বগনভিলা গছ খুব দেখুৱাইছোঁ। এইজোপা হ'ল 21 জুৱেল পিংক। মই যোৱা বছৰো এই গছজোপাৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ। প্ৰচুৰ পৰিমাণে ফুলে এই ফুলজোপা। এয়া দেখিছোঁ, ইয়াৰ পেটাৰ্ণটো অকণমান বেলেগ, ওপৰতে থোপ খাই ফুলে। প্ৰতিটো ডালতে এইদৰে ফুল আহিব। এই গছজোপা এজোপা বনচাই চেপত লগোৱা আছে। এজোপা পুৰণি গছ। এইফালে এইদৰে আছে 21 জুৱেল পিংকৰ কেইজোপামান বনচাই চেপৰ গছ। আৰু কেইদিনমানৰ পিছত ফুলেৰে সম্পূৰ্ণৰূপে ভৰি পৰিব। এতিয়া অলপমান ফুলিছে। এবাৰ আহিলো গোল্ডেন পিচ। এজোপা গোল্ডেন পিচ হয় বগনভিলা। ইয়াৰ কাগজডাল জোপোহা আকৃতিৰ হয় আৰু ফুলৰ কালাৰটো দেখিছে একদম লাইট পিংক টাইপ, কিন্তু পাতৰ যি ভেৰিয়েশ্যন গল্ডেন কালাৰ টাইপ। আৰু আচলতে এই ৰ'দত যদি থাকে পাতটো গল্ডেন টাইপৰ হয়, আৰু যদি অকণমান ছাঁহৰ পৰিমাণটো বেছি পায় তেতিয়াহ'লে ঠায়ে ঠায়ে কিছুমান পাত সেউজীয়া হোৱা দেখা যায়। এয়া দেখিছে অতি সুন্দৰ এটা ভেৰাইটি গোল্ডেন পিচ। আৰু ইয়াত দেখা পাইছে এজোপা হ'ল জাকিৰানা পিংক। খুব সুন্দৰ কালাৰ, ইও ফুলিব আৰম্ভ কৰিছে। এইবাৰ আহিলো আন এজোপা বগানভিলা গছলৈ। এইজোপা দেখিছে ফুলৰ কালাৰটো অকণমান গোল্ডেন পিচৰ দৰে, যদিও ইয়াৰ গা গছডালত অসংখ্য ফুল আহে। আপোনালোকে নিজে দেখিলে কল্পনা কৰিব নোৱাৰিব। এই দেখিছে ওপৰৰ পৰা চাই আহক, এয়া প্ৰতিটো ঠাৰিতে আচলতে ফুল আহে। তাৰ নাম হ'ল মিনি ফৰ্মচা। মিনি ফৰ্মচা আপুনি অতি সুন্দৰভাৱে এক চেপ দিব পাৰে।
আৰু ফুলো যথেষ্ট পৰিমাণে অহা দেখা যায়। আৰু সেয়েহে প্ৰায়বিলাক গাৰ্ডেনাৰৰে মিনি ফৰ্মোচা অতি পচন্দৰ এবিধ বগানভিলা। যি নহওক, মই এইদৰে ইয়াক বাঁহৰ খুঁটি পুতি আৰু লোহাৰ ৰিং বনাই এইদৰে চেপ দি দিছোঁ। এইদৰে আপোনালোকেও কৰিব পাৰে। যিসকলৰ ঘৰত ঠাইৰ অভাৱ, তেওঁলোকে এইদৰে বগানভিলা গছডাল যদি বাঁহৰ খুঁটি পুতি এইদৰে ৰিং বান্ধি চেপ দি দিয়ে, তেতিয়াহ'লে কম জেগাতে আপোনালোকে অতি বেছি পৰিমাণে বগানভিলা গছ ৰাখিব পাৰিব। নহ'লে ইয়াক গছজোপা যিহেতু বহল হৈ যায় অকণমান, সেইকাৰণে ঠাইৰ অকণমান বেছি পৰিমাণে প্ৰয়োজন হয়। সেই গতিকে আপোনালোকে এইদৰে কৰি চাব, নিশ্চয় সুফল পাব। আৰু মিনি ফৰ্মোচা বা অন্যান্য যদি আপোনালোকে বগানভিলা গছৰ হাই ভেৰাইটি বা অন্য ভেৰাইটি যদি আপোনালোকক পুলি লাগে, আপোনালোকে আহি আমাৰ এই পৰি নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে পুলিসমূহ ৰেডি হৈছেই। প্ৰয়োজন সাপেক্ষে আপোনালোকে আহি সংগ্ৰহ কৰিলেই হ'ল। ইয়াৰ পিছতে মই আহিলোঁ বাগিচাত যিখিনি বগানভিলা ফুলিছে তেওঁলোকক দেখুৱাইছোঁ। আৰু দেখিলোঁ যে এজোপা বগা মেণ্ডভিলা ফুলি আছে। ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। এই মেণ্ডভিলাজোপা আচলতে হ'ল 4-5 বছৰ হ'ল। ইয়াতে সিমান ইয়াক যত্ন কৰাই নহয়। প্ৰথম অৱস্থাত যত্ন কৰিছিলোঁ বহুত, কিন্তু ইয়াক হোৱাইট ফ্লাই যি পোক আছে সেই হোৱাইট ফ্লাই আক্ৰমণ কৰা দেখা যায় মাজে মাজে। সেয়েহে মই ইয়াক আমাৰ ছাদলৈ আনি ইয়াক আছুতীয়াকৈ মই ৰাখি থৈছিলোঁ। আৰু এতিয়া মই ইয়াক বিশেষ একো কেয়াৰ কৰাও নাই, আৰু কেয়াৰ নকৰাকৈ ই এনেদৰে ফুল ফুলিছে। চাওকচোন, ফুলৰ আকাৰো অত্যন্ত ডাঙৰ। বগা মেণ্ডভিলাজোপাত ফুল আপোনালোকে যথেষ্ট পৰিমাণে পাব। আপোনালোকৰ যদি ডাঙৰ বেলকনি আছে, বেলকনিত আপোনালোকে এটা পটত যদি মেণ্ডভিলা যদি আপোনালোকে লগাই ৰাখে আৰু গ্ৰিলত যদি ইয়াক লতাবিলাক বান্ধি দিয়ে, আপুনি ভাবিব নোৱাৰা এটা এই পৰিৱেশ সৃষ্টি কৰিব। কিছুদিনৰ যেতিয়া ফুল ফুলিব, আপুনি নিজেই পাহৰি যাব আচলতে কি গছ হয় এজোপা, ইমান ফুল দিয়ে আৰু দেখাত অত্যন্ত শুৱনি হয়। এইজোপা মই আপোনালোকক দেখুৱালোঁ। আপোনালোকে যদি মেণ্ডভিলা লগাব বিচাৰে, আপোনালোকে নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰিব। মেণ্ডভিলা 4-5টামান কালাৰত পোৱা যায়। এইটো মোৰ ওচৰত হোৱাইটটো আছে আৰু এটা লাইট পিংক আছে। লাইট পিংকটো ফুল অহা নাই এতিয়াও। আৰু আপোনালোকে ৰেড পাব, য়েল্ল' পাব। ৰেড কালাৰ যিটো হয় সেইটোতো আপোনালোকে ফুল যথেষ্ট পৰিমাণে পায়, কিন্তু সেই গছজোপা অত্যন্ত চেঞ্চিটিভ হয়। ইয়াত অকণমান যদি সি কষ্ট পায়, সি গোটেই মৰিয়ে যায়। গতিকে আপোনালোকে ৰেড কালাৰ মেণ্ডভিলা যদি আপোনালোকে লগায়, ইউটিউবত আপোনালোকে কিছুমান ভিডিঅ' পায় আজিকালি, সেই ভিডিঅ'বিলাক আপোনালোকে চাই ল'ব। চাই পেলাই ইয়াৰ যত্ন আৰু ইয়াক কিদৰে প্ৰতিপালন কৰিব আপোনালোকে তাৰ পৰা কিছু কথা জানি ল'ব আৰু তাক ৰোপণ কৰিব। এয়া দেখিছে এই ফুলখিনি, আৰু কিছুদিনৰ পিছতে ইয়াত ফুল আহিবই। হাৱাই হোৱাইট আছে, হাৱাই পিংক আছে, মিনি ফৰ্মোচা আছে। এইদৰে 4-5টা ভেৰাইটি ইয়াতে বগানভিলা লগাই থোৱা আছে। 10 ইঞ্চি পটত আছে। আপোনালোকে এইকেইদিন পৰাপক্ষত বগানভিলা আপোনালোকে যিমান পাৰে ৰ'দত ৰাখিব।
যাতে অতি কমেও 6-7 ঘণ্টা এই ৰ'দ পায়, ডাইৰেক্ট ছানলাইটটো পায়, তেতিয়াহ'লে দেখিব অতি সোনকালে এই ফুল অহাত সহায়ক হ'ব। আচলতে যিমান ৰ'দ পাব সিমান এই ফুল বেছি দিব। অৱশ্যে এটা কথা, ফুল বেছি পাবৰ বাবে আপুনি কি ভেৰাইটিৰ আপোনালোকে বগানভিলা নিৰ্বাচন কৰিছে সেইটোৰ ওপৰতো এটা কথা আছে। গতিকে আপোনালোকে যদি জেগা কম, আপোনালোকে বেছি ফুল পাব পৰা তেনেকুৱা ধৰণৰ বগানভিলা নিৰ্বাচন কৰি আপোনালোকে এই ফুলসমূহ লগাওক, আৰু 4-5 জোপা ফুলেই আপোনাৰ মন ভৰি পেলাব। এইজোপা থিমা হয়। থিমা গছজোপাই এনেকুৱা পাতৰ ভেৰিয়েশ্যন থাকে, য়েল্ল' আৰু গ্ৰীণ টাইপৰ। এই গছজোপা অজস্ৰ পৰিমাণে ফুল আহে, পিংক আৰু হোৱাইট দুটা কালাৰত বাই কালাৰত অহা দেখা যায় ফুলবিলাক। এইখিনিক আপোনালোকক দেখুৱালোঁ, খুব সুন্দৰকৈ বাঢ়ি আহিছে। তাৰপিছতে আহিলে এইফালেও প্ৰায় 200 মান পুলি প্ৰায় ৰেডি আছে। 10 ইঞ্চি 8 ইঞ্চি থাৰ্মোপটত। এইখিনি ফুল আহিব কিছুদিনৰ পিছত। এইখিনি বিক্ৰীৰ বাবে সাজু কৰি ৰখা হৈছে। এই দেখিছে এজোপা মিছ এলিচা হয়, এলিচা হোৱাইট। ফুলৰ আকাৰটো অলপমান ডাঙৰ হয়, কাগজডালো অলপ জোপোহা হয়। এইখিনিকে আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ, আৰু দেখাবৰ বাবে বহুত ফুল আছে, কিন্তু আটাইবিলাক ফুলতে ফুল যিহেতু অহা নাই, সময়ত যেতিয়া ফুল আহিব আপোনালোকৰ ওচৰলৈ নিশ্চয় আগবঢ়াম, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আপোনালোকে মই যিকেইটা কথা ক'লোঁ আপোনালোকে বগানভিলা গছত সেই কামকেইটা আজি 2-3 দিনৰ ভিতৰত আপোনালোকে কৰি দিয়ে, নিশ্চয় সুফল পাব। আৰু যদি কৰি নিদিয়ে তেতিয়াহ'লে এই ফুল পোৱাত আপোনাৰ দেৰি হৈ যাব। এইখিনিকে আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।